ৰাতি প্ৰায় 11টামান বজাত আমি ভাত খালোঁ। যোনে যেনেকৈ পাৰিছোঁ বহি লৈছোঁ আৰু ৰাতিপুৱা সোনকালে উঠি ৰেডি হৈ ৰখি আছোঁ। আৰু আমাৰ গাড়ীখন আহি পালে, তাতে আমি গোটেইকেইটাই আহি পালোঁ 2 ঘণ্টামান পিছত। এয়া নাথুলা পাছ আৰু তাতে বহুত একদম কুঁৱলী আৰু বৰষুণ, একদম বহুত বেছিয়ে ঠাণ্ডা। আৰু এইখন হৈছে চাইনা বৰ্ডাৰ। আৰু যিহেতু বহুত ঠাণ্ডা, সেইকাৰণে বেবুক নাই লৈ অহা, তাই বাৰ লগত তলতে আছিলে। তাতে অক্সিজেনৰো প্ৰব্লেম হয়, সেইকাৰণে তাৰ পৰা অলপ সোনকালে গুচি আহিলোঁ। আৰু এইটো পালোঁ আমি হৰভজন সিং বাবা মন্দিৰটো। বহুত ধুনীয়া হয়, তাতকৈ পিছে এইখিনিত অকণমান ঠাণ্ডাটো কম আছে। আৰু যিহেতু তেখেতে ডিউটি কৰা বুলি কিনে এতিয়াও মানে ভাবা হয় বা কয়, তো তেখেতৰ বস্তু সামগ্ৰীবিলাক সকলোবোৰ ধুনীয়া ডিচিপ্লিন কৰি থৈ দিছে। দেখাম বাৰু মই পিছৰ ভিডিঅ' যদি দিওঁ। আৰু আমি জোতা চেণ্ডেল খুলি ল'লোঁ, খুলি লৈ ভিতৰলৈকে গৈছোঁ। मंदिर में सजे बिहारी मनमोहन तेरी छवि